চিপাঝাৰ সমজিলা প্ৰাংগণত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত শ্বহীদ প্ৰণামী শীৰ্ষ অনুষ্ঠান। চিপাঝাৰ সমজিলা কাৰ্যালয় প্ৰাংগণত 10 ডিচেম্বৰ শ্বহীদ দিৱসৰ প্ৰাক্ষণত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত শ্বহীদ প্ৰণামী শীৰ্ষক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। ৰাতিপুৱা বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ পিছতে শ্বহীদৰ সোঁৱৰণত স্মৃতি তৰ্পণ কৰা হয়। ভিন্ন প্ৰান্তৰ পুৰুষ মহিলা বিজেপিৰ দলীয় কাৰ্যকৰ্তা আৰু ৰাইজেৰে পৰিপূৰ্ণ অনুষ্ঠানত জিলাখনৰ 63গৰাকী অসম আন্দোলন শ্বহীদৰ পৰিয়াল আৰু পথৰুঘাট কৃষক বিদ্ৰোহ শ্বহীদ পৰিয়ালকো আদৰণি তথা সম্বৰ্ধনা জনোৱা হয়। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনত অসমৰ হকে 855 গৰাকী অমৰ বীৰ শ্বহীদৰ সোঁৱৰণত অনুষ্ঠিত আজিৰ অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি ৰাকেশ দাস, সাধাৰণ সম্পাদক পবিত্ৰ ৰাভা, ৰূপম গগৈ, মিডিয়া আহ্বায়ক সৌৰভ জুনজুনৱালা, সম্পাদিকা সুকন্যা হাতীমুৰীয়া, বিজেপি দৰং জিলা সমিতিৰ সভাপতি মুকুন্দ ডেকাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সুনীল চহৰীয়া ৰিপৰ্ট, AIN লাইভ। জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আমি প্ৰত্যেক বছৰে ভাৰতীয় জনতা যুৱ মৰ্চাই কোনোবা এখন জিলাৰ এটা ঠাইত 10 ডিচেম্বৰ তাৰিখটো আমি শ্বহীদ দিৱস হিচাপে পালন কৰি আহি আছোঁ। তো শ্বহীদ দিৱসটো আমি যিহেতু প্ৰত্যেক বছৰে পালন কৰোঁ, কিন্তু এই বছৰ সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এক গুৰুত্বপূৰ্ণ বুলি এইকাৰণে ক'ব যে 10 তাৰিখে আমি অসম আন্দোলনত যিসকলে শ্বহীদ হৈছিল তেওঁলোকৰ স্মৃতিত অসম চৰকাৰৰ জৰিয়তে এক শ্বহীদ স্মাৰক আৰু এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে। গতিকে আমি এইবাৰ আগতীয়াকৈ আজি 7 তাৰিখৰ দিনটোত এই শ্বহীদ দিৱসৰ প্ৰাকখনত শ্বহীদ স্মৃতিচাৰণ সভা হিচাপে আমি এক অনুষ্ঠান আজি দৰঙৰ এই ঐতিহ্যমণ্ডিত দৰং, যিখন দৰঙৰ পৰা অসম আন্দোলনৰ পটভূমি আৰম্ভ হৈছিল, যিখন দৰঙৰ পৰাই অসম আন্দোলনৰ আৰম্ভণি হৈছিল, সেই দৰঙত এইবাৰ যিহেতু এইবাৰ সকলো যুৱ প্ৰজন্মক যাতে শ্বহীদ দিৱসৰ বিষয়ে বা শ্বহীদসকলৰ ত্যাগৰ বিষয়ে জানিব পাৰে তাৰ কাৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। কিন্তু এই বছৰ আমি 7, 8, 9 তিনিদিনীয়াকৈ সমগ্ৰ অসমৰ আটাইকেইটা শ্বহীদ পৰিয়াল, নিৰ্যাতিত পৰিয়ালৰ তাত গৈ আমি তেওঁলোকক এখন কৃতজ্ঞতা পত্ৰ আৰু এক সম্বৰ্ধনা হিচাপে আমি এটা অনুষ্ঠানো লৈছোঁ। কিন্তু দৰং জিলাত যিহেতু ইয়াৰ পৰা আৰম্ভণি হৈছিল, আজি সেই অনুষ্ঠানটোৰ আৰম্ভণি অনুষ্ঠান হিচাপে আজি ঐতিহ্যমণ্ডিত চিপাঝাৰৰ পৰা আৰম্ভ কৰিলোঁ। সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত উপস্থিত আছিল। আমি সমগ্ৰ দৰং জিলাৰ পৰা প্ৰায় 63টা পৰিয়াল, অসম আন্দোলনৰ 63টা শ্বহীদ পৰিয়াল আৰু পথৰুঘাট ৰণৰ যি শ্বহীদ পৰিয়াল আছে তেওঁলোকক আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ। তো ইয়াত প্ৰায় 1,500তকৈ অধিক আমি যুৱ প্ৰজন্ম ইয়াত মাতিবৰ কাৰণে চেষ্টা কৰিছোঁ। যে আমাৰ লক্ষ্য এটাই আছিল যে আমি ভাৰতীয় জনতা যুৱ মৰ্চা ৰাজনৈতিক দল হ'লেও শ্বহীদসকলৰ স্মৃতি, শ্বহীদসকলৰ ত্যাগ যাতে আগন্তুক প্ৰজন্মই জানে। অসমীয়া জাতিটোৰ যি এক আজিৰ দিনত মানে খিলঞ্জীয়াৰ এক পাৰ্থক্য আজিৰ দিনত আজি যুৱ প্ৰজন্মই জানিব লাগিব। তাৰ কাৰণে অসম আন্দোলনৰ পটভূমিটো আজিৰ প্ৰজন্মই জানিব লাগিব। অসম আন্দোলনত ডেকা শক্তিৰ যি ত্যাগ আছিল তাৰ বিষয়ে জানিব লাগিব। তাৰ উদ্দেশ্যে আমি অনুষ্ঠানটো আমি সকলোকে কৰিছিলোঁ। দাদা আচলতে ইয়াত আমাৰ যোৱাকালি আৰু এই অনুষ্ঠানটো আমি মানে নিৰ্ধাৰণ কৰিছোঁ 3 দিন আগত। গতিকে আমি যোৱাকালি চাগে আপোনালোকক যেতিয়া প্ৰেছ মিট কৰিছোঁ তেতিয়া কৈছিলোঁ যে অসম আন্দোলনৰ শ্বহীদ পৰিয়ালসকলক আমি আমন্ত্ৰণ কৰিছোঁ। কিন্তু যেতিয়া আমাৰ কালি সতীৰ্থসকলে ক'লে যে ইয়াত পথৰুঘাটৰ ৰণৰ শ্বহীদ পৰিয়ালসকল আছে, গতিকে আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ, আপোনালোকে খবৰ ল'ব পাৰে। দাবী জনোৱা আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰে চৰকাৰ, গতিকে আমি কি দাবী জনাম। কিন্তু আজি বৰ্তমানৰ চৰকাৰখনে শ্বহীদ পৰিয়াল বা শ্বহীদ স্মৃতি বা অসমীয়া জাতিৰ অস্তিত্বৰ কাৰণে যিমানখিনি কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, আজিৰ পৰা ইয়াৰ আগৰ মানে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ 2016 চনৰ অহাৰ আগত চৰকাৰবিলাকে কিমান চেষ্টা কৰিছিল নিশ্চয় সংবাদ মাধ্যমসকলে জানে। আমি এগৰাকী যুৱ প্ৰজন্ম হিচাপে, এগৰাকী যুৱ মৰ্চা কাৰ্যকৰ্তা হিচাপে নহয়, এগৰাকী যুৱ প্ৰজন্ম হিচাপে মই ভাবোঁ যে এইখন চৰকাৰে অস্তিত্ব ৰক্ষাৰ কাৰণে যি যুঁজি আছে সেইটো যুঁজাটো আজিৰ প্ৰজন্মৰ কাৰণে নহয়, অহা প্ৰজন্মৰ কাৰণে, আমাৰ কাৰণে নহয়, আমাৰ পৰা আহি থকা প্ৰজন্ম যাতে এখন সুৰক্ষিত অসম পাব পাৰে। কাৰণ চাৰিওদিশে যদি আপুনি চায় তেতিয়া অখিলঞ্জীয়া মানুহে ভৰি পৰিছে। গতিকে তেওঁলোকে আমাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি দিনটো আমি শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। আৰু এইবেলি যিহেতু অসম চৰকাৰে 10 ডিচেম্বৰ তাৰিখে শ্বহীদ দিৱসৰ দিনা গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ৰাইজৰ বাবে মুকলি কৰিব আৰু ৰাজ্যখনৰ সকলো শ্বহীদ পৰিয়ালক নিমন্ত্ৰণ কৰি সেই অনুষ্ঠানভাগি কৰিব। তাৰ কাৰণে এইবেলি আমি ভাৰতীয় জনতা পাৰ্টীৰ যি যুৱ মৰ্চাৰ উদ্যোগত আজিৰে পৰা 7 তাৰিখৰ পৰা অহা 9 তাৰিখলৈকে ৰাজ্যজুৰি প্ৰতিগৰাকী শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিত পৰিয়ালৰ ঘৰত গৈ
তেওঁলোকৰ যি পৰিয়ালৰ সদস্যৰ ত্যাগ আছিলে সেই ত্যাগক অশ্ৰদ্ধ স্মৰণ কৰি সেই পৰিয়ালসমূহক এটা সম্ভাষণ জনাব, সন্মান জনাব এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আজি দৰঙৰ এই চিপাঝাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি ইয়াত প্ৰায় 63টা যি শ্বহীদ পৰিয়াল আছে আৰু পথৰুঘাটৰ যিসকল শ্বহীদ পৰিয়াল আছে তেওঁলোকৰ সদস্যসকল আজি ইয়াত আহিছে। তেওঁলোকক আমি সম্ভাষণ জনাইছোঁ, সন্মান জনাইছোঁ। তেওঁলোকৰ যি ত্যাগ সেই ত্যাগক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এনেদৰে আমি জাতীয় জীৱনটোক আমি সুৰক্ষিত ৰখাৰ বাবে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো অস্তিত্ব সেই অস্তিত্ব যাতে অনাগত হাজাৰ বছৰলৈকে বা অনাগত দিনসমূহৰ বাবে আমি সুৰক্ষিত কৰিব পাৰোঁ। আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, ধাৰ্মিক সকলোবিলাক অধিকাৰ যাতে আমাৰ হাতত সুৰক্ষিত হৈ থাকে আৰু খিলঞ্জীয়া মানুহৰ মাজত যি এটা আজি বিভিন্ন অঞ্চলত কিছু আমি দেখিছোঁ ক'ৰবাত ত্ৰাস, ক'ৰবাত শংকা, ক'ৰবাত আমি খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হৈছোঁ। সেই সংখ্যালঘুত পৰিণত হোৱা খিলঞ্জীয়াসকলৰ মাজত সাহস হিচাপে যাতে আমি সকলোৱে থিয় হৈ থাকিব পাৰোঁ। চৰকাৰে যাতে সেইসকল লোকৰ বাবে কিছু আৰু অধিক পদক্ষেপ গ্ৰহণ কৰে, যেনেকৈ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়াৰ পৰা আৰম্ভ কৰি আজি আমি যিবিলাক পদক্ষেপ লৈছোঁ সেই পদক্ষেপসমূহে যাতে খিলঞ্জীয়া জাতিসত্তাটোক সমৃদ্ধ কৰিব পাৰে, সাহস দিব পাৰে আৰু অনাগত দিনৰ বাবে যাতে আমি জাতিটোক সকলো ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে সংকল্প বা পণ লোৱাৰ বাবে আমি এই কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। গতিকে আজি আমি সকলোৱে দেখিছোঁ যে শ্বহীদ পৰিয়ালৰ সদস্যসকলে আজি আৱেগিক হৈছে, আমিও আৱেগিক আচলতে আজি, যে যিসকলে তেওঁলোকৰ বৰ্তমান আমাৰ ভৱিষ্যতৰ কাৰণে সমৰ্পণ কৰিছে। সেই মহান ত্যাগীসকল বা বলিদানীসকল বা শ্বহীদসকল সেই তেওঁলোকক আমি সদায় স্মৰণ কৰাই নহয়, আমি সংকল্প ল'বও লাগিব এই সময়খিনিত যে আমি জাতিটোক আমি এই বিদেশী মূলৰ যিসকল লোক বা মিয়া যিসকল লোক এই মিয়াসকলৰ আগ্ৰাসনৰ পৰা যাতে আমি ৰক্ষা কৰিব পাৰোঁ। তাৰ কাৰণে আজিৰ দিনটোত আমি প্ৰতিগৰাকী খিলঞ্জীয়া জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে খিলঞ্জীয়া বুলি কোৱাৰ লগে লগে ইয়াত সকলো সমাহিত হৈ আছে, হিন্দু, মুছলমান, খিলঞ্জীয়া সকলো আছে। আমি সকলোৱে এক হৈ জাতিটোক ৰক্ষাৰ পণ ল'বৰ কাৰণে আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে এই ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।